নমস্কাৰ বন্ধুসকল, জি টেকনিকেল ফাৰ্মিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এই চেনেলটোত যোনসকলে নতুনকৈ আহিছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব আৰু লগতে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। আজি মই দেখুৱাম মোৰ জিকা বাৰীখন। বৰ্তমান পূৰা বগাই গ'ল গছ আৰু বৰাবৰ মই ক'বলৈ গ'লে বিকি আছোঁ। এতিয়া বৰ্তমান আপোনালোকক মই দেখুৱাই দিছোঁ, চাওক জিকা সৌ পেলাই সেইডোখৰ আৰু চাং দিবলৈ আছেই। সেইডোখৰ মানে অলপ পিছতীয়া, এডোখৰতকৈ অলপ পিছত মানে গুটি ৰোপণ কৰিছোঁ, যিহেতু অলপ পিছতীয়াকৈ দিছোঁ। সেইডোখৰ অলপ আৰু কেইদিনমান লাগিব। তো সেইডোখৰত আপোনালোকক দেখুৱাই দিছোঁ। চাওক মই পূৰা বিকি আছোঁ বৰ্তমান। চাওক জিকা পূৰা ছিঙি আছোঁ আৰু সেইফালেও ছিঙি থোৱা আছে বৰ্তমান। তো ছিঙি দিয়াৰ কাৰণে অলপমান জিকাটোহে পাতলা দেখিছে, নহ'লে পূৰা ওলমি লাগি আছিলে। মানে ছিঙি দিয়াৰ কাৰণে অলপ পাতলা লাগিছে। গতিকে মই ভিডিঅ' এটা কৰোঁ বুলি ভাবিলোঁ, সেইকাৰণে আপোনালোকৰ মাজত দেখুৱাই দিছোঁ জিকাসমূহ। চাওক এইটোহে বীজৰ কাৰণে ৰাখি দিছোঁ নিজৰ, কাৰণ মই কোনো দোকানৰ বা ৰিচাৰ্চৰ মই জিকা ইউজ নকৰোঁ। এইটো সম্পূৰ্ণ ঘৰুৱা হয়, কাৰণ ঘৰুৱা মই ৰিজাল্টটো বহুত ভাল দেখি পাওঁ, বেমাৰ আজাৰ কম। চাওক মই জিকাৰ পৰা বৰাবৰ ছিঙি আছোঁ। এইফালে এইটো মোনা আৰু সেইফালে এটা থাকি আছে, আৰু সেইফালে কাটি থোৱা আছে অলপ। কেনেকুৱা হৈছে জনাব, আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট কৰি দিব। চাওক ইয়াত কাটি থোৱা আছে অলপ, আৰু সেইফালেও কাটি থোৱা আছে। গতিকে মানে অলপকৈ কাটি থোৱা আছে। লাষ্টত মোনাত ভৰাই লৈ যাম যিহেতু ঘৰলৈ। এতিয়া বৰ্তমান হ'লচেল 1 কেজি পাৰ কেজি দাম এতিয়া বৰ্তমান হ'লচেল ৰেট 50 টকাৰ পৰা 55-60 টকাৰ ভিতৰত হৈ আছে। আপোনালোকৰ ফালে কিমান ৰেট জনাব। আৰু খুচুৰা হয়তো চাগে 80 টকাৰ পৰা 90 টকাৰ ভিতৰত বিকি আছে নেকি মাৰ্কেটত। যিহেতু এইবছৰ অলপ বানপানী হোৱাৰ কাৰণে বস্তুবোৰ যিহেতু অলপ দাম হৈছে। আপোনালোকৰ চাওক এইফালেও ছিঙি থৈছোঁ জিকা, আৰু এইফালে চাওক লাগি আছে পূৰা বৰাবৰ। চাওক কি সুন্দৰ জিকা লাগি আছে পূৰা। এইফালে এডোখৰ মানে অলপ কটা নাই, সেইখিনি মই আপোনালোকক দেখুৱাই দিছোঁ কেনেকৈ লাগে জিকাসমূহ। আপোনালোকক দেখিলেই ভাল লাগিব। চাওক কি সুন্দৰ। এইফালে হোৱালৈকে আছে, আৰু এইফালে আপোনাৰ দেখি কেমেৰাত ধৰিব নোৱাৰে কিমান দূৰ আছে, যিহেতু বহুত দূৰ আছে। এইবিলাক মুনিব পৰাই নাই। বন্ধুসকল কেনেকুৱা হৈছে জনাব। আপোনালোকে যদি জিকা খেতি কৰিম যদি ভাবিছে, আপোনালোকে ছমাহত লাখ টকাৰ পৰা 2 লাখ টকাৰ ভিতৰত আপোনালোকে বিঘাত ইনকম কৰিব পাৰিব। গতিকে আপোনালোকে জিকা খেতি যদি প্ৰচেছটো কেনেকৈ কৰিব লাগে, মোৰ আগৰ ভিডিঅ'সমূহত দিয়া আছে। আপোনালোকে গৈ পিনে আপোনালোকে চেক কৰিব পাৰে। আৰু কিবা যদি জানিবলগীয়া আছে যদি মোক কণ্টেক্ট কৰিব। আৰু লগতে আপোনালোকে জিকা খেতি কৰিব। এইটো পূৰা লাভদায়ক খেতি হয়। খেতিয়কসকলৰ কাৰণে এইটো অতি সহজ আৰু বেছি লাভান্বিত হোৱা খেতি হয়, গতিকে বাকী খেতিসমূহতকৈ। গতিকে জিকা খেতি ক'বলৈ গ'লে প্ৰত্যেক দিনাই ছিঙিব লাগে, প্ৰত্যেক দিনাই বিকিব লাগে। গতিকে কিমান লাভ, আপোনালোকে কোনো এটা ফল হেৰিত এনেকৈ প্ৰত্যেক দিনাই ছিঙিব নাপায়। গতিকে এক বহুত লাভজনক খেতি হয়। গতিকে আপোনালোকে যদি জিকা খেতি কৰিম বুলি যদি ভাবিছে কণ্টেক্ট কৰিব। আৰু মই বিনামূলীয়াত আপোনালোকৰ মাজত বীজসমূহ আগবঢ়াই দিম। গতিকে আপোনালোকে খালি মোক ছাবস্ক্ৰাইব কৰি যাব আৰু আগবঢ়াই লৈ যাব। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই। জিকাও বাই বাই। এতিয়া ঘৰলৈ যাওঁ কাটি আৰু মেক্সিমাম আধা ঘণ্টা 1 ঘণ্টা জিকা কাটিব লাগিব। গতিকে ভিডিঅ'টো ইমানেই। পটককৈ ভিডিঅ' এটা কৰোঁ বুলি ভাবিলোঁ।
কৰিলোঁ। ভিডিঅ'টো আজি ইমানেই, ধন্যবাদ।